নমস্কাৰ বন্ধু বান্ধৱীসকল, গাড়ীখন অকণমান বৰ চৰচৰ কৰিছে। আমি আহিছিলোঁ আজি কি কয় টিকলাগড় বৰপাত্ৰ বাগানৰ সন্মুখত এখন মানে শংকৰদেৱ নিকেতনলৈ আহিছিলোঁ আৰু তাতে হিন্দু সন্মিলন অনুষ্ঠিত কৰিছিলে। আমি তাতে আমাক দিহানাম পৰিৱেশন কৰিবৰ কাৰণে ব'লক কি কয় আমাক দিহানাম পৰিৱেশন কৰিবৰ কাৰণে মাতিছিলে। আৰু মানে কি হয় আমি এনেকৈ বহুত অনুষ্ঠানত দিহানাম পৰিৱেশন কৰিবলৈ যাওঁ, মানে আমাক যিখিনি সন্মান দিয়ে ইয়াত আমাক বহুত ধুনীয়া সন্মান কৰিছে। আমাক যোৱাৰ সন্মুখত মানে তেওঁলোকে দেখিছে আমি চন্দন ফুট লৈ আছোঁ, সৰু সৰু ল'ৰা ছোৱালীয়ে আমাক চন্দন ফুট দিছে আৰু মূৰত মানে ফুল চন্দন ছটিয়াইছে, মানে পুষ্পবৃষ্টি কৰিছে। খুব সুন্দৰ মানে আমাক আদৰিছে। শংকৰদেৱ শিশু নিকেতনৰ আদৰ্শখিনি আমি খুব মানে ভাল লাগিলে। কণ কণ ল'ৰা ছোৱালীবিলাকে আমাক যিখিনি কৰিছে আৰু ভিতৰত সোমাই গৈও আমাক মানে জ্যেষ্ঠসকলে শিক্ষাগুৰুসকলে যিখিনি আমাক সন্মান দিলে সঁচাকৈয়ে আমাৰ ভাল লাগিলে। আৰু কিন্তু মানে কেতিয়াবা কি হয় আমি এনেকৈ যেতিয়া নাম পৰিৱেশন কৰিবলৈ যাওঁ, আমাক নাম পৰিৱেশন কৰিবলৈ মাতেও, তেওঁলোকে আচলতে নিমন্ত্ৰণ দিয়াৰ কাৰণেহে যাওঁ আমি, কিন্তু সেইখিনি সন্মান আমি নেদেখোঁ। মানে এই আহিছে গৈছে মানে দুটামান টকাৰ কাৰণে আমি গাবলৈ গৈছোঁ, গাম আৰু গুচি আহিম তেনেকুৱাকৈ ভাবে। আচলতে সেইটো কথা নহয়। মানুহ হিচাপে আমি আমাৰ এইটো এটা কৃষ্টি সংস্কৃতি নাম, যিহেতু আমাৰ গুৰুজনাৰো এয়া কৃষ্টি সংস্কৃতি বুলি ক'ব লাগিব। সেই অনুপাতে আমি ভাল পাওঁ, আমি অসমীয়া মানুহ হিচাপে আমি নাম পৰিৱেশন কৰিবলৈ যাওঁ, নাম ভাল লাগে সেইকাৰণে যাওঁ। তো কি ক'ম, আমাৰ মনৰ কথাবোৰ আৰু আমাৰ লগত থকা বাকী আমাৰ মানে লগৰীয়াসকলক দেখাই দিছোঁ আপোনালোকক, তেওঁলোকেও ক'ব কেনেকুৱা লাগিলে। আপোনাৰ কেনেকুৱা লাগিলে কওক, এইফালে খুৰী ভাল লাগিলে বুলি কওক। অঁ ভাল লাগিলে ন খুৰী? ভাল লাগিলে। অনুপমা এইফালে ভালেই লাগিলে। অঁ আৰু এইফালে আমাৰ মানে নামতি বাইদেউ গৈ আছে দেই, মানে মুখখন নেদেখে। আপোনাৰ মানে আজি গ্ৰুপটোত গৈ ভাল লাগিলে আমাৰ, আপোনাকো দেখাই দিছোঁ। নাই পোৱা এইফালে দেখাই দিছোঁ আৰু সেয়া আৰু বাকীখিনি মই নিজে বনাই লওঁ আকৌ। আমাৰনো কেলৈ হেৰি লাগিছে ন। আৰু এয়া হৈছে আমি নিকেতনত মানে অনুষ্ঠান হৈ থকাৰ সময়ত কিছু দৃশ্য আপোনালোকক এই দৃশ্যাংশ দেখাইছোঁ। আৰু ইয়াত আমাৰ সন্মানীয় ব্যক্তিসকল উপস্থিতিত এয়া কোন কোন উপস্থিত আছে মই আপোনালোকক সুন্দৰকৈ দেখাই দিছোঁ। আৰু এনেকৈয়ে আজি অনুষ্ঠানভাগি কৰি আমি গুচি আহিলোঁ। খুব সুন্দৰ তেওঁলোকৰ অনুষ্ঠান। আৰু এয়া সন্মুখৰ ভাগ, অনুষ্ঠান সামৰি আমি ঘৰলৈ বুলি আহিবলৈ ল'লোঁ। অংশগ্ৰহণ কৰি আছে যদি ল'ব লাগে। তই কি চাওমিন খাবলৈ নাযাওঁ নি? মানুহটো বজাৰত আছে হ'বা দেখোন। মই এদিন আহিলোঁগৈ কথা হ'লে এইজনী অনুপমা আমাৰ লগত চাওমিন খাবলৈ নাযায়। বাই বাই ঐ। আৰু আমি অৱশেষত আহি ফাষ্টফুডত সোমালোঁ। এইফালে ভিনদেউ, এইফালে আমাৰ খুৰী, তেখেতে চাওমিন নাখায়, আৰু এইফালে আমাৰ এগৰাকী খুৰী, আৰু এইফালে মই। আৰু এয়া তেখেতে চাওমিন নাখায় কাৰণে একাপ কফি খালে, আৰু এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আৰু খাই থকা সময়ত এয়া মই, আৰু এইফালে আমাৰ মানে ভিনদেউ খোৱাত ব্যস্ত, আৰু এওঁলোক মানে খোৱাৰ সময়ত মোবাইল চোৱাত ব্যস্ত। আৰু আমি দুগৰাকী, মই মানে বিশেষকৈ চিকেন চাওমিন পূৰা একদম খোৱাত ব্যস্ত হৈ আছোঁ। খোৱাৰ সময়ত কথাৰ কোনো সময় নাই। তো ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।